সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰোণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছিল। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূঁইকঁপ বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগ্ৰনোৱা হৈ থাকে। কোভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিওঁ আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হয়। প্ৰভু ৰাম, দেৱ, ভগৱান, আল্লাহ, খুদা, যীশু আদি নামবোৰ একে শক্তিৰ। তেওঁ কেনেকুৱা, ক'ত আছে, কেনেকৈ পাব, কোনে দেখিছে? এই প্ৰশ্নচিহ্নটো সম্পূৰ্ণৰূপে আঁতৰাবলৈ অৱশ্যেই শুনিব জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ অমৃত বচন, সকলো পবিত্ৰ ধৰ্মৰ পবিত্ৰ শাস্ত্ৰৰ আধাৰত। নমস্কাৰ ছাৰ। নমস্কাৰ। ছাৰ, কি নাম আপোনাৰ? মোৰ নাম ৰাজেন হৰিজন। আপুনি ক'ৰ পৰা আহিছে ছাৰ? মই অসম যোৰহাট ডিষ্ট্ৰিক্ট তিতাবৰৰ পৰা আহিছোঁ।
আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? মই তত্ত্বদৰ্শী সন্ত ৰামপালজী গুৰু মহাৰাজৰ পৰা প্ৰথম নাম দীক্ষা পাইছিলোঁ মে' মাহৰ 24 তাৰিখে 2020 চনত। তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কেনেধৰণৰ ভক্তি সাধনা কৰিছিল? সঁচা কথা ক'বলৈ গ'লে মই আগতে আধ্যাত্মিক দিশৰ প্ৰতি মোৰ একো ধাউতি নাছিলে, ৰুচি নাছিলে। যেতিয়া কিবা বিপদত পৰোঁ ভগৱানক স্মৰণ কৰিবলৈ হ'লে কৃষ্ণ প্ৰভু নাৰায়ণ হৰি হে বুলি কৈ মানে মোৰ সীমান্ততে ক্ষান্ত হওঁ। বিশেষ মই ভক্তি কৰা নাছিলোঁ। তেন্তে আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ কেনেকৈ আহিল? সন্ত ৰামপালজী গুৰু মহাৰাজৰ চৰণত অহাৰ এটা বহুত ডাঙৰ কথা আছে। মোৰ ঘৰত মোৰ বৰ ডেকাৰ মানে বহুত ডাঙৰ বেমাৰ এটা হৈছিলে, আপোনাৰ কিডনী মানে আপোনাৰ ডায়েলিচিছ পেচেণ্ট আছিলে। তেখেতৰ মানে ধৰক এই গুৰুজীৰ মহাৰাজৰ মানে মই আগতে কেইবাবাৰ মংগল প্ৰবচন শুনিছোঁ, মানে ছ'চিয়েল মিডিয়াত পাইছিলোঁ। পাওঁতে মানে তেখেতৰ বিষয়ে যেতিয়া মই স্ক্ৰীণত যিটো নাম্বাৰ আহি থাকে নাম্বাৰত ফোন লগালোঁ। ফোন লগোৱাৰ লগে লগে সেই নাম্বাৰটো মানে হাৰিয়ানাত গৈ লাগিলে। হাৰিয়ানাত তাৰমানে হিন্দীত কথা পাতিলে। তাৰপৰা মোক সুধিলে আপুনি ক'ৰ পৰা কৈছে, কি কথা। মই ডিটেইলছ ক'লোঁ, যোৰহাট তিতাবৰ এনেকৈ অসমৰ পৰা কৈছোঁ। তাৰপৰা মোক আকৌ যোৰহাট ডিষ্ট্ৰিক্টৰ নামদান চেণ্টাৰৰ নাম্বাৰ দিলে। সেই নাম্বাৰত মই ফোন কৰি ডিটেইলছ কথা প্ৰথমতে হিন্দীতে পাতি আছিলোঁ। তাৰপৰা তেখেতে কৈছে আপুনি যদি যোৰহাট তিতাবৰ হয় তেতিয়াহ'লে হয় নেকি আমাৰ যোৰহাটৰ বুলি। তেতিয়া মই অসমীয়াত কথা পাতিলোঁ। মই ক'লোঁ মোৰ দাদাৰ বৰ ডেকাৰ এনেকুৱা বেমাৰ হৈ আছে, গতিকে গুৰুজী মহাৰাজৰ ওচৰত নাম দীক্ষা ল'লে আমি এই সমস্যাৰ পৰা উপশম পামনে। তেখেতে একে উশাই কৈছিলে যে নিশ্চয় পাব, আপুনি আহিব, আপোনাৰ বৰডেকাক লৈ আহিব। কিন্তু দুৰ্ভাগ্যৰ বিষয় যে মোৰ দাদাক মই এইখিনি কথা কোৱাৰ পাছত দাদাই কথাখিনি সহজভাৱে ল'ব নোৱাৰিলে। কিন্তু মোৰ মনত কি হ'ল নাজানো, মই যিদিনাখনে গুৰু মহাৰাজৰ পৰা মানে সেই মংগল প্ৰবচনটো শুনিছিলোঁ আৰু সেইদিনাখনেই মানে মোৰ বিশ্বাস হ'ল যে হয় এখেতে হয় এই গোটেই বিশ্বৰ তত্ত্বদৰ্শীজন, যি আমাক এই নৰকৰ পৰা উদ্ধাৰ কৰিবৰ কাৰণে তেখেত এটা তত্ত্বদৰ্শী সন্ত হৈ পিনে আমাৰ ভাৰতবৰ্ষৰ হাৰিয়ানাত তেখেত অৱতৰণ হৈ আছে। ছাৰ, আমাৰ ভাৰতবৰ্ষতো লাখৰ তুলনাত আধ্যাত্মিক গুৰু আছে। তেনে ক্ষেত্ৰত ছাৰ সন্ত ৰামপাল গুৰু মহাৰাজকে আপুনি তত্ত্বদৰ্শী সন্ত হিচাপে বা প্ৰকৃত গুৰু হিচাপে আপুনি মানি লৈছে। এই ক্ষেত্ৰত ছাৰ কেনেকৈ আপুনি প্ৰমাণ দিব যে সন্ত ৰামপাল গুৰু মহাৰাজে প্ৰকৃত সদগুৰু বা তেখেতৰ জ্ঞানে বৰ্তমান সময়ত সঠিক হয় বুলি? চাওক, এটা কথা, আমি বিভিন্ন চেনেলত বিভিন্ন গুৰু মহাৰাজ আমি টিভিত তাৰমানে টিভি খোলাৰ লগে লগে আমি এজনৰ পাছত এজন দেখা পায়ে থাকোঁ। গতিকে বাস্তৱতে সন্ত ৰামপালজী মহাৰাজে যিখিনি জ্ঞান দিছে এইখিনি 100% মানে শাস্ত্ৰ অনুকূল জ্ঞান দিছে। কিয়নো তেখেতে যিখিনি জ্ঞানৰ কথা কয় গোটেইখিনি আমাৰ যিখিনি ধৰ্মীয় গ্ৰন্থ আছে সেই ধৰ্মীয় গ্ৰন্থৰ আধাৰত গোটেইখিনি প্ৰজেক্টৰ মাধ্যমত মানে প্ৰত্যেকটো পৃষ্ঠাত তাৰমানে কি লিখা আছে কি নাই আমাক ডিটেইলছ কৈ দিছে। আৰু নট অনলি বোলে অকল মানে হিন্দু ধৰ্মৰ বিষয়ে তেখেতে বোলে জ্ঞান দিছে বা প্ৰবচন দিছে সেইটো কথাও নহয়। তেখেতে মানে কি মানে আপোনাৰ বাইবেলত তাৰমানে সৃষ্টিৰ উৎপত্তিৰ কথা যি জেনেচিছত লিখা আছে সেইখিনিৰ কথাও দেখুৱাই দিছে। কোৰাণ শ্বৰীফত লিখা আছে যিটো চুৰত ফুৰকানী 25 আয়াত 52 পৰা 59 পৃষ্ঠালৈকে যিমানখিনি লিখা আছে যে সেই মানে যিজন সুপ্ৰিম গড, যিজনক আমি সোল ক্ৰিয়েটাৰ বুলি কওঁ, পৰমাত্মা বুলি কওঁ, বাস্তৱত পৰমাত্মা কোন, সবকা মালিক এক বুলি কয়, সেই একজন মালিক কোন আমিতো আজিলৈকে শুনা নাছিলোঁ কোন। কাৰণ মুছলিমসকলেও আল্লাহ আল্লাহ বুলি কৈ থাকে, খ্ৰীষ্টানসকলে গড বুলি কৈ থাকে, আৰু আমাৰ হিন্দুতো ক'বই নালাগে 12 মাহত 13টা পূজা আৰু মানে এমাহতে মানে ধৰক 100টাৰ ওপৰত মানে ভগৱান আৱিৰ্ভাৱ হৈ থাকে। হিন্দু মানুহৰ বেলেগ, হিন্দু মানুহৰ ভিতৰতে আপোনাৰ অসমীয়া সমাজৰ মানুহ মানে ভগৱান ইষ্টদেৱ গুৰু বেলেগ, বিহাৰীসকলৰ বেলেগ, পঞ্জাৱীসকলৰ বেলেগ, বেংগলীসকলৰ চবৰে বেলেগ বেলেগ। সন্ত ৰামপালজী মহাৰাজে একদম 100% প্ৰমাণ কৰি দিছে যে হিন্দু, খ্ৰীষ্টান, মুছলিম তাৰমানে যিকোনো ধৰ্মীয় গ্ৰন্থত একেজন যে কবিৰ পৰমাত্মাৰ বিষয়ে লিখা আছে, কবিৰ পৰমাত্মাহে মানে সুপ্ৰিম গড হয়, সেইটো 100% তেওঁ প্ৰমাণ কৰিছে। ছাৰ, আমাৰ হিন্দু সমাজত প্ৰচলিত পৰম্পৰাগত যি ভক্তি বিধি সাধনা, তেওঁলোকৰ মতেতো ব্ৰহ্মা বিষ্ণু মহেশ্বৰকে অজন্ম বুলি তেওঁলোকে ভক্তি সাধনা কৰি আহিছে। এই ক্ষেত্ৰত ছাৰ আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজে কবিৰ দেৱক পৰমাত্মা বুলি স্বীকৃতি দিছে। এইটো ছাৰ কেনেকৈ প্ৰমাণ কৰি দেখুৱাব? আচলতে ইয়াৰ কি প্ৰমাণ আছে আমাৰ সদগ্ৰন্থত ইয়াৰ? চাওক, এটা কথা, আমি এতিয়া ব্ৰহ্মা বিষ্ণু মহেশ তিনিজনক তাৰমানে আমি ভগৱান বুলি মানো। তিনিজনৰ 3টা গুণ সম্পন্ন আছে, ৰজগুণ, শতগুণ, তমগুণ। ৰজগুণক দায়িত্ব দিয়া হৈছে যে তুমি সৃষ্টি কৰিবা, শতগুণক দিয়া হৈছে তুমি পালন কৰিবা, আৰু তমগুণক দিয়া আছে, শিৱক দিয়া আছে তুমি সংহাৰ কৰিবা। আৰু সৃষ্টিকৰ্তাজনকতো আমাৰ হিন্দু সমাজত কোনো ভগৱান বুলি স্বীকৃতিয়ে নিদিয়ে ব্ৰহ্মাক। আকৌ যদি ব্ৰহ্মাই সৃষ্টি নকৰে বিষ্ণু কাৰ পালন কৰিব? বিষ্ণুৱে যদি পালন কৰে তেতিয়া শিৱই সংহাৰ কৰিব। যিজন আমি এচাম মানুহেতো শিৱকে ভগৱান বুলি মানি আছে,
যদি ভগৱানে শিৱ ভগৱান যদি সংহাৰে কৰে, সংহাৰৰ অৰ্থটো কি? নাশ কৰা, বিনাশ কৰা, ডিষ্ট্ৰয় কৰা, শেষ কৰি দিয়া। গতিকে শেষ কৰি দিয়ে যেন কিটো ফালৰ পৰা মানে আপোনাৰ তেখেতক আমি ভগৱান বুলি মানিব পাৰোঁ? আৰু ব্ৰহ্মা বিষ্ণু মহেশ এই তিনিজনক তিনিটা গুণটো ডেফিনেটলি কোনোবা এজনে দিব লাগিব তেওঁলোকক সেই অধিকাৰবোৰ, যে আপুনি ৰজগুণ, সতগুণ, তমগুণ। 100% এটা কথা স্পষ্ট হয় যে ব্ৰহ্মা বিষ্ণু মহেশ এই তিনিজন সুপ্ৰিম গড নহয়। তেওঁলোকে এটা এটা ক্ষেত্ৰ, এটা এটা বৰ্গৰ তেওঁলোকে ভগৱান হ'ব পাৰে। যিদৰে এখন ডিষ্ট্ৰিক্টৰ এজন মানে DC থাকে, DC হ'ল প্ৰশাসনিক বিষয়াৰ মানে ভগৱান, পুলিচ প্ৰশাসন বিষয়াৰ যেনেকৈ যিদৰে ধৰক SP বুলি ক'ব পাৰি, বাটালিয়ন বিভাগৰ যেনেকৈ কামাণ্ডেণ্ট হয়, কামাণ্ডেণ্ট, SP আৰু আপোনাৰ DC, তিনিজনৰ ৰেংক কিন্তু সমপৰ্যায়, কিন্তু তিনিজনৰ ক্ষেত্ৰত তিনিজনৰ মানে ডিপাৰ্টমেণ্ট বেলেগ বেলেগ। ঠিক সেইদৰে ব্ৰহ্মা বিষ্ণু মহেশো এটা ক্ষেত্ৰৰ তেওঁলোকৰ তিনিটা ৰাজধানী, তেওঁলোকৰ তিনিটা মানে ৰাজধানী বুলিয়ে ক'ব লাগিব। তেওঁলোকে ব্ৰহ্মা লোকত ব্ৰহ্মা থাকে, বিষ্ণু লোকত বিষ্ণু থাকে, শিৱ লোকত শিৱ থাকে। আৰু তেখেতলোকৰ যিটো ৰেঞ্জ, তেখেতলোকৰ যিটো পাৱাৰ, সেই পাৱাৰটো মাত্ৰ স্বৰ্গলোক, মৰ্ত্যলোক আৰু পাতাল লোকতহে, তিনিটা লোকতহে তেওঁলোকৰ মানে যিখিনি আপোনাৰ তেওঁলোকৰ ৰেডিয়েশ্যনটো, যেনেকৈ আমাৰ মোবাইল টাৱাৰ ৰেডিয়েশ্যন পায়, তেওঁলোকৰ তাৰমানে যি আপোনাৰ হেৰি আছে, পাৱাৰবোৰ আছে, সেই পাৱাৰবোৰ মাত্ৰ 3 ঠাইতে তেওঁলোকে অধিপত্য, তাৰ বাদে তেওঁলোকে বিশেষ একো হেৰি কৰিব নোৱাৰে। ছাৰ, আমি যেতিয়া আপোনালোকৰ সন্ত ৰামপাল গুৰু মহাৰাজৰ ভক্তসকলৰ যেতিয়া অনুভৱ আমি প্ৰত্যক্ষ কৰোঁ TV স্ক্ৰীণত, তেওঁলোকে নিজৰ মত ব্যক্ত কৰে যে তেওঁলোকে কয় যে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে বিভিন্ন প্ৰকাৰে লাভ পায়। এই ক্ষেত্ৰত ছাৰ আপোনাৰ পৰা জানিব বিচাৰিম, আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা লোৱাৰ পিছত কেনেধৰণে লাভ পাইছে ছাৰ? খুব ভাল প্ৰশ্ন সুধিলে আপুনি। সঁচা কথা ক'বলৈ গ'লে মই যেতিয়া আপোনাৰ এই ইণ্টাৰভিউবোৰ চাইছিলোঁ, তেতিয়া মোৰ মনত তাৰমানে প্ৰশ্ন কিছুমান আহিছিলে যে বাস্তৱতে ইণ্টাৰভিউটো সঁচা হয় জানো? ইয়াৰ অন্তৰালত কিবা খেল থাকিব পাৰেনে? টকা পইচাৰ কথা থাকিব পাৰেনে? টকা পইচা দি পিনে মানুহক মানে গুৰুজনাৰ বিষয়ে মানে পাব্লিচিটিৰ কাৰণে এনেকুৱা ধৰণৰ কথা ক'বলৈ শিকাই দিয়ে নেকি? সঁচা কথা কৈছোঁ, একেবাৰে অন্তৰৰ পৰা কৈছোঁ, মোৰ মনত মানে এই দাখৰ মানে এনেকুৱা ভাৱ আহিছিলে। কিন্তু এতিয়া গম পাইছোঁ বাস্তৱতে সেইটো সঁচা কথাই কৈছিলে, যিকেইজনে কৈছিলে। কাৰণ মোৰ লগত সেইটো 100% মই প্ৰমাণ পাইছোঁ। চাওক ছাৰ, মই আপোনাক কথা এটা কওঁ। মই যেতিয়া 2020 চনত মে' মাহৰ 24 তাৰিখে যেতিয়া নাম দীক্ষা ল'লোঁ, মই 2020 চনটোক যিমান পাৰোঁ, যিমান বুজি পাইছোঁ, যিটো মানে মোৰ মগজে ঢুকি পাইছিলে, মই 100% মানে ভক্তি কৰি আছিলোঁ। কিন্তু মোৰ মনত এটা প্ৰশ্ন আহি গৈছিলে যে মই ইমান ভক্তি কৰাৰ পাছত কিয় মই একো লাভ পোৱা নাই? সেই বুলি ভাবোঁতে মানে 2020 চনটো টানি টুনি পাৰ কৰিলোঁ। 21 চন আহি যাওঁতে মাঘ বিহুৰ সময়ত মই ভুল এটা কৰি পিনে নাম খণ্ডিত কৰিলোঁ। আৰু সেই তাৰ পৰা 2 বছৰ, 21, 22, 2 বছৰ মই গুৰু মহাৰাজৰ পৰা আঁতৰি থাকিলোঁ। তাৰ পৰা আকৌ মোৰ মানে বুকুৰ বিষ হ'ল। বুকুৰ বিষ হওঁতে মই গেছ হয় বুলি ভাবোঁতে মই গেছৰ টেবলেট খাইছিলোঁ, বহুত বেছি গেছৰ টেবলেট খাইছিলোঁ। পাছত এদিন মানে 31 জানুৱাৰী 2023 চনত মোৰ সাংঘাতিক ধৰণৰ বুকু বিষ হ'ল। আচলতে মানে মোৰ হাৰ্ট এটেক হৈছিলে। মই গম পোৱা নাছিলোঁ। পাছদিনাখন মোৰ পৰিবাৰে মোক লৈ গৈছিলে হস্পিটেলত। তাত ECG কৰালে। ECG কৰাওঁতে মানে আকৌ যোৰহাটলৈ লিখি দিলে, তাত হেৰি কৰাবলৈ দিলে। যোৰহাটৰ পৰা আকৌ গুৱাহাটীলৈ লিখি দিলে, মানে এনজিঅ'গ্ৰাফি কৰিবলৈ দিলে। তাত গম পাইছে যে মোৰ মানে 4টা মানে ব্লকেজ আছে, 100%কৈ 2টা, 90% এটা, 80% এটা। এই ছাইডটো মোৰ 100% মানে বিকল। ডক্টৰে মানে মোৰ পত্নীক কৈছে যে আপোনাৰ মানুহজন কি কাৰণত জীয়াই আছে নাজানো, এনেকুৱা পেচেণ্ট কেতিয়াও জীয়াই নাথাকে বোলে। মোৰ মাইকী মানুহ কান্দি অৱস্থা, মাইকী মানুহ মোৰ মিছেছৰ কথা কৈছোঁ। গতিকে মানে আকৌ সেই তাৰ পৰা মোক নেম কেয়াৰৰ পৰা আপোনাৰ যোৰহাট হেল্থ চিটি হস্পিটেললৈ মোক এডমিট কৰিলে। তাত মোৰ মানে বাইপাছ চাৰ্জাৰী হ'ল জানুৱাৰী 18 তাৰিখে। সেই তেতিয়ালৈকে মোৰ একো অনুভৱ কৰা নাই। মই গুৰুজীৰ নাম পাহৰি গ'লোঁ। কোন সন্ত ৰামপালজী মহাৰাজ, কোন কি কথা একো নাজানো, চব পাহৰি গ'লোঁ। কালে মোক ইমানে ভ্ৰমিত কৰি ৰাখিলে, একবাৰো ঘূণাক্ষৰো মোৰ মনত নপৰিলে যে মই কোনোবা মোৰ গুৰু আছিলে, যে মই দীক্ষা লৈ থৈছোঁ। কি মন্ত্ৰ, প্ৰথম মন্ত্ৰ, দ্বিতীয় মন্ত্ৰ, মংগলাচৰণ একো মনত নাই। তাৰপৰা যেতিয়া মোক অপাৰেশ্যন ৰুমত সোমাই দিয়াৰ লগে লগে মোক এনাস্থেচিয়া যেতিয়া দিছে, তেতিয়া মানে মই ক'ব নোৱাৰা হৈ গ'ল। একদম চব মনত আছে। ঠিক এই ইলেক্ট্ৰিক এইটোৱে মোৰ বুকুটো যেতিয়া ফালিছে, ফলাৰ লাগিলে চিক চাককৈ মাতিলে, মোৰ একদম ঘপককৈ চকুটো মেল খাই গ'ল। মেল খোৱাৰ লগে লগে তেওঁলোকে কৈছে, আকৌ দিয়া এনাস্থেচিয়া। মই তেতিয়া গম পাইছোঁ যে মোৰ কিবা এটা হেৰি কৰি আছে বুলি। তাৰপৰা আকৌ মই ক'ব নোৱাৰা হৈ গ'লোঁ। তাৰপিছত যেতিয়া মোৰ অপাৰেশ্যন হৈ গ'ল, অপাৰেশ্যন হৈ যোৱাৰ পাছত তাৰমানে
মোৰ এতিয়া মানে এনেকুৱা হৈছে যে আমাৰ যে 5টা ইন্দ্ৰিয় থাকে ইন্দ্ৰিয়বোৰ ক্ৰমান্বয়ে এটা এটা বিকল্প হৈ যায় চকুৰে নেদেখা হয় কাণেৰে নুশুনা হয় ছালত একো অনুভৱ নহয় মুখেৰে মাতিব নোৱাৰা হয় এনেকুৱাখিনি মোৰ ভাবিছে খালি কাণৰ পৰা মই ভাবিছোঁ মোৰ এটা ইন্দ্ৰিয় অকল কাম কৰি আছে তাৰমানে মই শুনা পাই আছোঁ তাৰমানে তাৰ পাছত তাৰমানে এনেকুৱা হ'ল যে মই বাস্তৱতে বিশ্বাস কৰে নকৰে নেজানো যিসকল ভকত আছে এই ভকতসকলেতো 100% বিশ্বাস কৰিব জগতৰ মানুহ কিন্তু বিশ্বাস নকৰে কাৰণ জগতে এইখিনিৰ লগত মুখামুখি হোৱা নাই মই সেই সময়ত বাস্তৱতে মোৰ মৃত্যু হৈছিলে মানে মোক আগজাননী দিছে যে মোৰ মৃত্যু হৈছে বুলি আৰু মই ক্ৰমান্বয়ে মানে লাহে লাহে গোটেইখিনি মানে মোৰ ইন্দ্ৰিয়বোৰ বিকল হ'বলৈ ধৰিছে মই গম পাইছোঁ যে মই এতিয়া যাম খালি সেই মুহূৰ্তত মোৰ এই পৃথিৱীৰ এক টোপাল পানী খাবলৈ খুব ইচ্ছা কৰিছিলে এতিয়া যিটো বিছলেৰী কোম্পানীৰ মই প্ৰমো কৰা নাই কিন্তু বিছলেৰী বটলৰ আধা লিটাৰ বটলটো মোৰ মানে চকুৰ আগত ভাঙি আহিছে যে মই পৃথিৱীৰ এক টোপাল যদি পানী পোৱা হ'লে মোৰ অন্তকণ্ঠ শুকাই গৈছিলে মানে তাৰ পৰা কি হ'ল নেজানো তাৰ পাছত ক্ৰমান্বয়ে মানে চকু মুদি থাকোঁতে মই মানে হেৰি হ'ল মোৰ এই মংগলাচৰণটো মনত পৰিলে আমাৰ গুৰুজীয়ে যি আমাক মংগলাচৰণ দিয়ে মংগলাচৰণটো মনত পৰিলে A to Z মংগলাচৰণটো গালোঁ তাৰ পৰা প্ৰথম মন্ত্ৰটো মনত পৰিলে তাৰ পৰা দ্বিতীয় মন্ত্ৰটো মনত পৰিলে আচলতে এই কথাখিনি যে সঁচা সেই কথাখিনি প্ৰমাণ দিবৰ কাৰণে পৰমাত্মা মানে মোৰ গুৰুজনৰ কথা কৈছে সন্ত ৰামপালজী মহাৰাজ তেখেতে আচলতে মোক অনুভৱ কৰালে যে বাস্তৱতে মোৰ জীৱনটো শেষ হৈছিলে মোক আকৌ দুনাই জীৱন গুৰুজনাই মোক দিছে তাৰ পৰা যেতিয়া মানে মই প্ৰথম মন্ত্ৰ দ্বিতীয় মন্ত্ৰ সতনাম স্মৰণ কৰিব ধৰিলোঁ তাৰ পাছত মই ক্ৰমান্বয়ে হুচলে আহিলোঁ হুচলে মানে মোৰ একচুৱেলি আপোনাৰ ভেণ্টিলেশ্যনত আছিলোঁ মই তেতিয়া আপুনি বিভিন্ন বেলেগজনক সুধিব পাৰে ভেণ্টিলেশ্যন থকা অৱস্থাত কোনো কথা মানুহৰ মনত নাথাকে তেওঁ প্ৰায় মানে মৃতপ্ৰায় নিচিনাই হৈ থাকে কিন্তু মোৰ সেই সময়ত তাৰমানে মনত মানে গোটেইখিনি কথা মনত পৰি আছিলে গুৰুজীৰ কথা গোটেইখিনি বাণীখিনি তাৰ পৰা মই মানে এটাই মাত্ৰ বাক্য ক'লোঁ হে পৰমাত্মা মইতো লাচাৰ মই একো কৰিব নোৱাৰোঁ আপুনি যদি পৰমাত্মা হয় আপুনি যদি স্বয়ং পৰমাত্মা মোক মানে আপুনি উদ্ধাৰ কৰক আপুনি বিশ্বাস কৰক মই জগত আৰু ভকত সকলোৰ আগতে প্ৰাৰ্থনা কৰি কৈছোঁ যি কৈছোঁ 100% সঁচা কথা কৈ আছোঁ সেই মুহূৰ্তত পৰমাত্মা মানে মই চকু মুদি আছোঁ যদি পৰমাত্মাক মোক দৰ্শন হোৱা নিচিনা হ'ল তো লগালগ মানে মোৰ চকুটো এনেকুৱা মেল খাই গ'ল ওপৰত বগা লাইট যে থাকে আপোনাৰ সেই লাইটটো দেখা পালোঁ লাহে লাহে চকুকেইটা এনেকৈ মেলি চাই পিনে দেখিছোঁ যে মই জীৱিত হ'লোঁ সেই তেতিয়াহে মোৰ অকণমান মানে হুচটো আহিছে আৰু ছাৰ তেখেতৰ পৰা নাম দীক্ষা লৈ আপুনি যি ধৰণে এতিয়া মত ব্যক্ত কৰিছে আমাৰ দৰ্শকৰ সন্মুখত ভাবিব লগা কথা আচৰিত কথা আচলতে সন্ত ৰামপাল গুৰুমাই যে আপোনালোকক এনেকুৱা কি ভক্তি বিধি মন্ত্ৰ প্ৰদান কৰে যাৰ দ্বাৰা নেকি আপুনি মৃত্যুৰ কাষৰ পৰা আপুনি বাচি আহিবলৈ সক্ষম হৈছে খুব ভাল প্ৰশ্ন চাওক এটা কথা আমি বাস্তৱতে যিখিনি আমাৰ আধ্যাত্মিক জ্ঞান আছে আমাৰ সকলো মানে জগতৰ কথা কৈছোঁ কাৰণ আমি লোকবেদ আৰু দন্ত কথাৰ আধাৰত আমি সেইখিনি মানি আছোঁ আমি বাস্তৱতে গীতাত কি লিখা আছে পুৰাণত কি লিখা আছে 4খন বেদত কি লিখা আছে আমি কিন্তু পঢ়ি চোৱা নাই সেই বেদত স্পষ্টকৈ লিখা আছে যে কবিৰদেৱ পৰমাত্মাই মানুহৰ যিকোনো পাপ কৰ্ম তেওঁক নাশ কৰিব পাৰে তেওঁক মানে যদি তেখেতৰ শৰণলৈ আহি তেওঁলোকে যদি মানে নাম দীক্ষা লয় তত্ত্বদৰ্শী সন্তৰ ওচৰত তেতিয়া মানে তেখেতৰ মানে কি আয়ুসো বঢ়াই দিব পাৰে গতিকে আমি এতিয়া মানে ধৰক পৰমাত্মাৰ শৰণত অহাৰ পাছত তেখেতৰ পৰা নাম দীক্ষা গুৰুজনৰ পৰা নাম দীক্ষা লোৱাৰ পাছত আমি সেই স্মৰণ কৰা যিখিনি ভক্তি আছে যিখিনি মূল মন্ত্ৰ আছে সেই মন্ত্ৰকেইটা ইমানেই পাৱাৰফুল কাৰণ গীতাত স্পষ্টকৈ লিখা আছে ওম তৎসৎ 3টা মন্ত্ৰৰে আমি মুক্তি পাব পাৰোঁ আৰু যিজনে মুক্তি দিব পাৰে সেইজন পৃথিৱীৰ একমাত্ৰ এই গোটেই 21 ব্ৰহ্মাণ্ডত এজনে আছে তত্ত্বদৰ্শী সন্ত ৰামপালজী মহাৰাজ তেখেত পূৰণ ব্ৰহ্মৰ অৱতাৰ হয় আৰু তেখেতৰ মানে মন্ত্ৰত ইমানেই শক্তি আছে সেই শক্তিৰ বলত মানে মৃত্যুৰ মুখৰ পৰাও আকৌ ঘূৰি আহিব পাৰে এইটো মোৰ ক্ষেত্ৰত মানে মই প্ৰমাণ পাইছোঁ বাকী ৰাইজে বিশ্বাস কৰে নকৰে সেইটো ৰাইজৰ কথা ছাৰ বৰ্তমান সমাজত আমাৰ এটা ভ্ৰান্ত ধাৰণা প্ৰচলিত হৈ আছে যে মানৱ সমাজত যে গুৰু ধাৰণ নকৰাকৈ ভক্তি কৰিব পাৰি গুৰু ধাৰণ কৰাৰ প্ৰয়োজন কি আধুনিকতা এই যুগত এনেধৰণৰ মানে কিছু কথা জনসমাজত প্ৰচলিত পৰম্পৰাগত ভক্তি সাধনা হিচাপে বহুতে কয় এই ক্ষেত্ৰত ছাৰ আপুনি এজন শিক্ষিত ব্যক্তি হিচাপে কি ক'ব বিচাৰে প্ৰকৃততে ভক্তি মাৰ্গত গুৰু ধাৰণ কৰাৰ কিবা প্ৰয়োজন আছেনে চাওক এটা কথা যিদৰে মই কথা এটা কওঁ বাৰু যিদৰে এগৰাকী মহিলা এজন পুৰুষ দুইজনৰ মিলনতে এটা সন্তানৰ সৃষ্টি হয় কাৰণ আমি এজন সন্তান
যদি সন্তানৰ মাতৃ পিতৃ হ'বলৈ দুইজনৰ মিলন হ'ব লাগিব সেই মিলনৰ অবিহনে আমি কিন্তু সন্তানৰ পিতৃ মাতৃ হ'ব নোৱাৰোঁ ঠিক সেইদৰে আমি যদি পৰমাত্মাক পাবলৈ হয় পৰমাত্মাক পাবলৈ হ'লে আমি এজন গুৰু ধাৰণ কৰিবই লাগিব একদম 100% সঁচা কাৰণ এই গুৰুজনাই আমাক এই যেতিয়ালৈকে আমি জীৱিত আছোঁ এই জীৱিত থকা অৱস্থালৈকে তেখেতেই আমাক উদ্ধাৰ কৰিব আৰু মৃত্যুৰ পাছত সেই যমদূতৰ লগতো মানে তেওঁ মানে আমাৰ যিখিনি ভক্তিৰ মানে আপোনাৰ যিখিনি আমাৰ সঞ্চয় হয় সেই ভক্তিৰ মানে তাত যিখিনি উকিলৰ কাম কৰে আমাৰ গুৰুজনাই মানে মৃত্যুৰ পাছত আচল কামটো হয় কিন্তু আমি বাস্তৱতে নাজানো বহুতে এনেকুৱা কমেণ্ট কৰি দিয়ে যে মৃত্যুৰ পাছতনো কোনে দেখিছে মৃত্যু হ'লে শান্তি হয় কিন্তু বাস্তৱতে মৃত্যুৰ পাছতে আচল খেলটো আৰম্ভ হয় সেই এই কথাখিনি এজন তত্ত্বদৰ্শী সন্তেহে ক'ব পাৰে আজি গুৰুজীৰ দয়াত আমি সেইখিনি অনুভৱ কৰিছোঁ আৰু বুজিছোঁ আৰু সেইখিনি গম পাই এতিয়া আমি গম পাইছোঁ যে বাস্তৱতে আমি জন্ম লওঁতে আমি পুণ্যৱানে আছিলোঁ আমাৰ পুণ্যৰ যিটো টোপোলা আমাৰ একদম মানে কাৰণ 84 লাখ জনীৰ ভিতৰত আটাইতকৈ শ্ৰেষ্ঠতম জনী হৈছে মনুষ্যজনী কাৰণ আমি পুণ্য কৰাৰ আধাৰত আমি মনুষ্যজনীটো পাইছোঁ সেইকাৰণে আমাৰ ওচৰত বহুত পুণ্য ফল আছিলে কিন্তু সেই পুণ্য ফলটো আমি ক্ৰমান্বয়ে এই 21 ব্ৰহ্মাণ্ডত এই পৃথিৱীৰ লোকত কালৰ লোকত আমি লাহে লাহে নাশ কৰি আমি একদম লাওলোৱা ভিক্ষাৰী হৈ পিনে পাছত আমি মৃত্যুবৰণ কৰোঁ এই মৃত্যুবৰণ কৰাৰ পাছত আমাৰ ওচৰত আকৌ এই 84 লাখ জনীৰ যোৱাৰ বাদে আৰু বিকল্প একো নাথাকে ছাৰ আমাৰ ভাৰতবৰ্ষত লাখৰ তুলনাত আধ্যাত্মিক গুৰু আছে তেনে ক্ষেত্ৰত আমি এজন প্ৰকৃত সৎগুৰুক কেনেকৈ নিৰ্ণয় কৰি উলিয়াম আপোনাৰ চাওক আমি গীতাখনটো আমি প্ৰায় হিন্দুসকল মানুহসকলৰ ঘৰত গীতাখন থাকে গীতাত মানে 15 অধ্যায় 1 পৰা 4 শ্লোকত একদম স্পষ্ট কৰি থৈছে যে এই গোটেই সংসাৰখন এখন এজোপা মানে বৃক্ষৰ লগত তুলনা কৰিছে গীতা জ্ঞানদাতাই কৈছে যে গোটেই সংসাৰখন এখন বৃক্ষৰ লগত তুলনা কৰিছে যাৰ শিপাটো আছে শিপাটো ওপৰ ফালে আছে তাৰ পৰা যিজোপা গছৰ পৰা এটা শকত ডাল এটা ওলাইছে ডালৰ পৰা 3টা শাখা ওলাইছে ৰজতম হত আৰু সেই শাখাৰ পাছত বাকি পাতৰূপ সংসাৰ বুলি কৈছে আৰু এই গোটেই সিস্টেমটো যিজনে মানে ডিফাইন কৰি দিব পাৰে আমাক ক্লিয়াৰকে বুজাই দিব পাৰে যে এই গছজোপাৰ শিপাত কোন আছে মূল গছজোপা কোন ডাল কোন আৰু শাখা 3টা কোন আৰু পাতৰূপী সংসাৰটো কি যিজনে মানে ডিফাইন কৰি দিব পাৰে আমাক মানে বুজাই দিব পাৰে তেওঁহে তত্ত্বদৰ্শী সন্ত হয় আৰু এই পৃথিৱীত এটা প্ৰমাণ হৈ আছে গোটেইখিনি আপোনাৰ ছ'চিয়েল মিডিয়াত চালেই গম পাব এইখিনি মই কোৱাৰ কাৰণে আপুনি বিশ্বাস নকৰিব আপুনি যিকোনো ছ'চিয়েল মিডিয়াত সন্ত ৰামপালজী মহাৰাজৰ আপুনি নামটো চাৰ্চ কৰি চালেই তেখেতে মানে গোটেই কথাখিনি স্পষ্ট কৰিছে যে তেখেতে মানে এই পৃথিৱীৰ একমাত্ৰ তত্ত্বদৰ্শী সন্ত হয় ছাৰ আপুনি আৰু অন্য কিবা লাভ পাইছেনে সন্ত ৰামপাল গুৰুৰ মাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত চক লাভ বুলি ক'লে মানে আটাইতকৈ ডাঙৰ কথা হৈছে কি আমি নিজৰ আত্মজ্ঞানটো পালোঁ আত্মজ্ঞানৰ লগত আমি পৰমাত্মাৰ জ্ঞানটো পালোঁ যে বাস্তৱতে পৰমাত্মা হয় কোন আৰু তাৰ লগতে আমাৰ যিখিনি ধৰক আমি দেখিছোঁ এই শৰীৰটোৱে শেষ নহয় শৰীৰৰ ভিতৰত আৰু এটা সূক্ষ্ম শৰীৰ আছে আৰু আমাৰ গুৰুজনাই সেই সূক্ষ্ম শৰীৰটোৰ লগত তাৰমানে গোটেই আধ্যাত্মিক জ্ঞানেৰে মানে আমি পৰিপক্ক কৰি আমাক পবিত্ৰ কৰে যেতিয়া আমাৰ অন্তৰ আত্মাটো মানে সূক্ষ্ম শৰীৰটো যেতিয়া নিষ্পাপ হৈ যাব আমি কেতিয়াও বাহিৰৰ পৰা আমি একো পাপ ভুল একো অসৎ কৰ্ম কৰিবই নোৱাৰোঁ আৰু সৎলোকত যাবলৈ হ'লে আমি নিষ্পাপ হ'ব লাগিব আমি ঋণমুক্ত হ'ব লাগিব আমি কাৰো প্ৰতি একো হিংসা দেশ মানে ৰাখিব নালাগিব আৰু যিহেতু আমাৰ গুৰুজনাই আমাক তাৰমানে এটা কথা কৈছে যে চক আজি এই পৃথিৱীত যিমানজন মানে ধৰ্মীয় গুৰু আছে বা ডক্টৰ আছে সেই ডক্টৰসকলে বা গুৰুসকলে কি কৰে যেতিয়া আমি কিবা এটা পাৰ্টিকুলাৰ বেমাৰত ভুগো সেই বেমাৰটোৰ ওপৰত ট্ৰিটমেণ্ট কৰে কাৰণ বেমাৰটোৰ ওপৰত ট্ৰিটমেণ্ট কৰিলেতো আমি বেমাৰ ভাল হ'বও পাৰে নহ'বও পাৰে আৰু সম্ভৱ হোৱাৰ আশাও নাই কিন্তু আমাৰ গুৰুজনাই কি কৰে যিটোৰ কাৰণত বেমাৰটো হয় সেই বেমাৰটো ষ্টপ কৰি দিয়ে পাৰ্মানেণ্টলি ষ্টপ কৰি দিয়ে যাতে বেমাৰেই নহওক আৰু যেতিয়া বেমাৰেই নহয় তেতিয়াহ'লেতো আমাৰ মানে কোনো অসুবিধাই নাপাওঁ কাৰণ আমি বেমাৰ কিয় হয় আমাৰ খাদ্যৰ ফলত কাৰণ আমি এতিয়া যিখিনি মাছ মাংস কণী ধপাত গাঞ্জা আফিম চুলফা এইকেইটা খাওঁ তাৰ ফলতো আমাৰ শৰীৰটোত বেমাৰ হয় আৰু গুৰুজীৰ মৰ্যাদা ডিচিপ্লিন একদম প্ৰথম যদি আপুনি গুৰুৰ শৰণত থাকিবলৈ হ'লে আপুনি ডিচিপ্লিনত থাকিবলৈ মৰ্যাদাত থাকিব লাগিব মৰ্যাদাত থাকিলে যদি আপুনি এইখিনি
বেয়া বস্তুখিনি সেৱন কৰাটো ষ্টপ কৰি দিয়ে আপোনাৰ কোনো কাৰণত কেতিয়াও বেমাৰ হ'ব নোৱাৰে আৰু তাৰ লগতে সোণত সোৱাগা চৰা বুলি কথা এটা আছে আমি যদি বেয়া বস্তুও নাখাওঁ আৰু প্লাছ গুৰুজনাই দিয়া মন্ত্ৰখিনি যদি জপ কৰি থাকোঁ তেতিয়াহ'লে 100% আমাৰ যিটো অন্তৰকৰণ আমাৰ আত্মাৰ যিটো মানে ধৰক সূক্ষ্ম শৰীৰ যিখিনি আমি বেয়া বস্তু যে সেৱন কৰোঁ সেই সেৱন কৰাৰ তাৰ যিখিনি অৱগুণখিনি আমাৰ সূক্ষ্ম শৰীৰৰ লগত সি মানে বিলীন হৈ যায় সেই সূক্ষ্ম শৰীৰটো আমি ৱাছ কৰা চাফা কৰাৰ একোতো উপায় নাই গতিকে এজন সৎগুৰুৰ মন্ত্ৰৰ ফলত আমাৰ সেই সূক্ষ্ম শৰীৰৰ ভিতৰখিনি আমি মলিনতাখিনি আমি চাফা কৰিব পাৰোঁ আৰু যেতিয়া আমি অন্তৰৰ পৰা মানে সূক্ষ্ম শৰীৰৰ পৰা আমাৰ আত্মাটো যেতিয়া চাফা হৈ যায় তেতিয়া আমি পৰমাত্মাক লাভ কৰিব পাৰোঁ আৰু আমি সৎলোক যাব পৰা অধিকাৰী হওঁ আচ্ছা আপুনি বহুখিনি তথ্য দাঙি ধৰিলে আৰু যিসকল দৰ্শকে আপোনাক টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে বিভিন্ন প্ৰকাৰে লাভ পালে সেইসকল দৰ্শকক আপুনি কি বাৰ্তা দিব খোজে যিসকলে বিভিন্ন ৰোগত আক্ৰান্ত হৈ মৃত্যুৰ সৈতে যুঁজি আছে তেওঁলোকে যাতে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ উপকৃত হ'ব পাৰে চক বাৰ্তা দিব পৰাটো মই হোৱাই নাই কাৰণ বাৰ্তাটো আমাৰ গুৰুজনাই দিয়ে সন্ত ৰামপালজী মহাৰাজ আমিতো দাস হয় আমি কুকুৰ হয় আমি জাষ্ট আমি প্ৰাৰ্থনা কৰি অনুৰোধ কৰি আমি জাষ্ট ক'বহে পাৰোঁ যে আপোনালোকে তত্ত্বদৰ্শী সন্ত ৰামপালজী মহাৰাজৰ প্ৰবচনবোৰ শুনক আজিকালি ছ'চিয়েল মিডিয়াত বহুত ধৰণৰ মানে ছ'চিয়েল মিডিয়া আছে যিকোনো ছ'চিয়েল মিডিয়াত সন্ত ৰামপালজী মহাৰাজ বুলি আপুনি চাৰ্চ কৰি দিয়াৰ লগে লগে আপুনি ডিটেইলছ মানে সৎসংগবোৰ পাই যোৱাৰ লগে লগে আপুনি তাত মানে ধৰক যিকোনো সৎসংগৰ তলত হালধীয়া এটা পট্টি চলি থাকে তাত এটা নাম্বাৰো ডিছপ্লে হৈ থাকে বিভিন্ন ধৰণৰ নাম্বাৰ থাকে আপুনি সেই নাম্বাৰ যদি ফোন কৰাৰ লগে লগে সেই তাৰ পৰা আপুনি কৈ দিব যে আপুনি কোনখন জিলাৰ কোনখন ষ্টেটৰ পৰা কৈছে আপোনাক একদম ওচৰৰ নামদান চেণ্টাৰৰ মানে আপোনাক এড্ৰেছ দি দিব আৰু আপুনি মানে তেখেতৰ লগত যোগাযোগ কৰি পিনে আপুনি দীক্ষা লৈ নিজৰ আপোনাৰ কল্যাণ কৰাব পাৰিব ছাৰ নাম দীক্ষা লওঁতে তাত কিবা টকা পইচা লোৱা হয় নেকি সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎলোক আশ্ৰমত নাই একেবাৰে মিছা কথা এটা 1 টকা এটা খৰচ নহয় বৰঞ্চ নাম দীক্ষা লোৱাৰ সময়ত আমাক গুৰু মহাৰাজৰ এখন ফটো দিয়া হয় আৰু আপোনাৰ অমৃত জল দিয়া হয় প্ৰসাদ দিয়া হয় আৰু মানে ধৰক আমাক এনেকা ভক্তিবোধ বুলি এখন কিতাপ দিয়া হয় তাত মানে সূক্ষ্ম বেদৰ বাণীৰ গোটেইখিনি মংগল প্ৰবচনবোৰ থাকে ইয়াত 1 টকাৰ খেল নাই 100% কৈছোঁ 1 টকাৰো খেল নাই ধন্যবাদ থাকিল ছাৰ ধন্যবাদ এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক মানসিক আৰু ভৌতিক সুখ যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই ধ্ৰুৱ প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত चारों युग में संत पुकारे कोक हम हेल रे हीरे माणिक मोती बरसे ये जग चुगता ढेल रे सतयुग में सत सुकृत कह टेरा त्रेता नाम मुनींदर मेरा द्वापर में करुणा में कहाया कलयुग नाम कबीर धराया बोलो सतगुरुदेव परम पिता परमात्मा पूर्ण ब्रह्म समग्र सृष्टिर रचयिता कुलर मालिक मुक्तिदाता कालर लोकर परा कर्मबंधनर परा मुक्ति दिवता मुक्तिदाता कबीर परमेश्वर एओ आमार जनक आमी सकलो आत्मारे पिता আপোনালোক আৰু আমি সকলোৱে ইয়াত এই কালৰ লোকত কৰ্মৰ বন্ধনেৰে বান্ধ খাই গলো আমি নিজৰ ভুলৰ বাবে ভুল কৰ্মৰ বাবে ইয়াত বন্দী হলো আমি ইয়াত বহুত কষ্ট পাই আছো কোনো জীৱই সুখী নহয় কোনোৱে পিছৰ ক্ষণৰ কথা নাজানে যে কাইলৈ আপোনাৰ কি হ'ব 1 ছেকেণ্ডৰ পিছত আপোনাৰ কি ঘটনা ঘটিব ইয়াৰ পিছতো আমি চিন্তিত নহওঁ ইয়াৰ কাৰণ কি
ইয়াৰ বিষয়ে পৰমাত্মাই স্বয়ঙেই আহি জ্ঞান দিছে। সেই পৰমাত্মা চাৰিও যুগতে আহে, যথাৰ্থ জ্ঞান স্বয়ঙেই কয়। আৰু কয় যে कबीर की माया अटपटी, सब घट आन अड़ी, और किस किस को समझाऊं या को भाग पड़ी। এতিয়া পুণ্যাত্মাসকল চিন্তা কৰিবলগীয়া কথা। আমি প্ৰতিদিনেই দেখো যে কৰবাত বানপানী হয়, শ শ মানৱৰ মৃত্যু হয়, কৰবাত দুৰ্ভিক্ষ হয়, হাহাকাৰ লাগি যায়, কৰবাত ভূমিকম্প আহে, কেতিয়াবাতো লাখ লাখ সংখ্যাত মানুহৰ হানি হয়। আৰু বাকী থকাবোৰে কেতিয়াও চিন্তা নকৰে যে য'ত আপুনি বহি আছে এই স্থানো তেনেকুৱাই নহয়নে য'ত এই ঘটনাবোৰ ঘটিছে। গতিকে আপোনালোকে অৰ্থাৎ আমাৰ কিয় চিন্তা নহয়, কাৰণ আমাৰ ওপৰত এই কাল ভগৱানৰ ভাঙৰ নিচা হৈ আছে। আৰু নিচাত থকা ব্যক্তিয়ে তাৰ সন্মুখত যিমানেই ভয়ংকৰ ঘটনা নঘটক কিয় সি চিন্তিত নহয়। এই ভাঙৰ নিচা আঁতৰাবলৈ পৰমাত্মাই যথাৰ্থ জ্ঞান, সূক্ষ্ম বেদ, তত্ত্ব জ্ঞান ৰূপী এণ্টিবায়টিক এই প্ৰবচন স্বয়ঙেই আহি জ্ঞান দিছে। আৰু এইবোৰ শুনাৰ বাবে কাণৰ মাধ্যমেৰে এয়া ভিতৰলৈ এই ডোজ যায়। এই ডোজ ললে আমি সতৰ্ক হওঁ, আমাৰ এই ভাঙৰ নিচা আঁতৰি যায়। আৰু তেতিয়া আমি চিন্তিত হওঁ। তেতিয়া আমি ইমানেই চিন্তিত হওঁ যদি এটা পৰুৱাও মৰে তেতিয়াও দুখী হওঁ। যদি কুকুৰ এটা ভুলতে আপোনাৰ গাড়ীৰ তলত আহি মৰি যায় সেইটোলৈও চিন্তা কৰোঁ আমি। বহু দেৰিলৈকে আত্মা চিন্তাত থাকে যে চোৱা বেচেৰাটো মৰি গ'ল আৰু এদিন আমিও এনেদৰেই যাব লাগিব। তাৰপিছত এইবোৰ কথা আমাৰ লাহে লাহে মনত থাকি যায়, ভগৱানৰ কথা বেছিকৈ মনত পৰে। আৰু এই প্ৰকাৰে আমি ইয়াৰ পৰা সৎ সাধনা কৰি আৰু ইয়াৰে ভৌতিক সুখক আশা ইচ্ছা সমাপ্ত কৰি আমি তালৈ গুচি যাম যলৈ গৈ জীৱ চিৰদিনৰ বাবে সুখী হয়, য'ত মৃত্যু নহয়, বৃদ্ধাৱস্থা নহয়, কোনো ৰোগেই শৰীৰত নাথাকে। এনেকুৱা স্থান সেই সত্যলোক। আৰু সেই সত্যলোকৰ নকল ইয়াত কাল ভগৱানে ঈশ্বৰ পুৰুষেও কৰি থৈছে, য'ত স্বৰ্গ মহাস্বৰ্গ বনাইছে। এতিয়া ডুপ্লিকেট বস্তুটোতো ডুপ্লিকেটেই হ'ব। ইমানখিনি পাৰ্থক্য বুজা যেনেকৈ এটা বস্তা ভৰাই থৈছে, বস্তা চেনিৰ বস্তা ভৰাই থৈছে এটা মোনাত চেনি ভৰোৱা আছে অথবা বাতিত, আৰু আনটো বাতিত নিমখ থোৱা আছে থৈছে। এতিয়া দুয়োটা দেখাত একেটাই, কিন্তু তাৰ সোৱাদত পাৰ্থক্য আছে। এতিয়া সৎলোকক বুজা চেনিৰ দৰে। আৰু ইয়াত যি কালে বনাইছে স্বৰ্গ মহাস্বৰ্গ ব্ৰহ্মলোক আদি যিমানবোৰ স্থান আছে এয়া নিমখ। আৰু নিমখৰ বস্তাৰ ভিতৰত নিমখৰ মোনাটোত কিবা পৰুৱা যদি উঠে বা পোক লাগে সিহঁতে সেই নিমখৰ টেষ্টৰ সৈতে পৰিচিত, সেই সোৱাদৰ সৈতে পৰিচিত। যদি কোনোবাই তাক কয় সেয়া চেনি, সি চেনি বুলি ভাবে, কাৰণ যলৈকে সি যায় সি সেইটো টেষ্টে পায়। আৰু যি চেনিৰ বাতিত, চেনিৰ মোনাত, চেনিৰ বস্তাত যিবোৰ থাকিব সেইবোৰেহে গম পাব ইয়াৰ সোৱাদটো কি। কিয়নো ডুপ্লিকেট আৰু অৰিজিনেল যি লোক সৎলোক আৰু এই স্বৰ্গলোক আছে দেখা দেখি ইয়াতো চাৰিটা মুক্তি আছে, সেয়া নাকবান,
সৎলোকৰ যি চাৰিটা মুক্তি সেয়া চিৰস্থায়ী, ইয়াতকৈ অধিক সুখ আছে। গতিকে এই প্ৰকাৰে আমাৰ আগতে জ্ঞান নাছিলে, আৰু সেই যথাৰ্থ জ্ঞানক কোৱাৰ বাবে স্বয়ং পৰমেশ্বৰ আহে। কাৰণ পৰমাত্মাহে সৰ্বেশ্বৰ সৰ্বম, তেওঁই যথাৰ্থ জ্ঞানদাতা, তেওঁই জগত গুৰু, আৰু তেওঁই সঁচা ভগৱান, অবিনাশী পৰমাত্মা। তেওঁই আমাৰ সঁচা লগৰী, তেওঁই আমাৰ পিতা, তেওঁই আমাৰ বন্ধু, আৰু তেওঁই আমাৰ মাতা আৰু পিতা। সেইবাবে পৰমাত্মাক কোৱা হয় তুমেব মাতা চ পিতা তুমেব, তুমেব বন্ধু চ সখা তুমেব, তুমেব বিদ্যা চ দ্ৰবিণম তুমেব, তুমেব সৰ্ব মম দেৱ দেৱ। পৰমাত্মাই আমাৰ সৰ্ব লগৰী, আমাৰ সঁচা মিত্ৰ, নিজৰ আমাৰ প্ৰকৃত মা আৰু দেউতাৰ ৰোধো তেওঁই কৰে। ঠিক আছে, আমাৰ মাতা পিতায়ো আমাৰ বহুত ধ্যান ৰাখে, বিশেষ মমতাও থাকে, কিন্তু সেয়া স্থায়ী নহয়। যিবোৰ সৰু কেঁচুৱা, সিহঁতৰ মাক মৰি যায় অথবা দেউতাক ঢুকাই যায়, তেওঁলোকে বিচাৰিলেও তাক লগ দিব নোৱাৰিব। সেইবাবে আমাৰ প্ৰকৃত লগৰী আমাৰ পৰমাত্মা, আৰু তেওঁই আমাক যথাৰ্থ জ্ঞান দিবলৈ স্বয়ঙেই আহে। আজিৰ যি সৎসংগ, এই যি সৎসংগ চলি আছে, এয়া কি উপলক্ষে হৈছে? পৰমাত্মা স্বয়ঙেই আহে প্ৰত্যেক যুগত। পৰমাত্মা চাৰিও যুগতে আহে। প্ৰত্যেক যুগতে তেওঁ যথাৰ্থ জ্ঞান নিজৰ দ্বাৰা ৰচনা কৰা সৃষ্টিক স্বয়ঙেই কয়, আৰু আমাক তথ্য দিয়ে যে আপোনালোক ইয়াৰে বাসিন্দা নহয়, আপোনালোক ইয়াৰে বাসিন্দা নহয়, এয়া স্থায়ী স্থান নহয় আপোনালোকৰ। যিবোৰ অট্টালিকা আৰু মহলত, যি দেশ অথবা চুবুৰীত গাঁৱক আপুনি নিজৰ বুলি ভাবে, সেয়া আপোনাৰ নহয়। মৃত্যুৰ পিছত নাজানো ক'ত আপোনাৰ পুনৰ জন্ম হ'ব, কোনো পশু ৰূপত অথবা পক্ষী ৰূপত। মানৱ ৰূপত যদি হয় তেনেহলে হ'ব পাৰে আন দেশত জন্ম হয়। কিয়নো কাৰণ আপোনাৰ পূৰ্বৰ সংস্কাৰ এজনৰ আনজনৰ লগত মিলে, প্ৰায়ে মিলে, যি কাৰণে আপোনাৰ এই স্থান স্থায়ী নহয়। এই বিষয়ে পৰমাত্মাৰ সৈতে পৰিচিত মহাপুৰুষসকলে কৈছে। আদৰণীয় গৰীবদাস চাহেবদেৱে কৈছে, आग गए ना बावड़े रहते भी सब जहाँ, बिन साहेब की बंदगी कहीं ठोड़ ठिकाना ना। যিসকল আগতেই গুচি গৈছে, তেওঁলোকেতো নিজৰ স্থিতি কোৱা নাই তেওঁলোকৰ লগত কি হ'ল, আগলৈ তেওঁলোকৰ লগত কি হ'ল, আৰু যিবোৰ বাকী আছে তেওঁলোকো যাবগৈ। তেনেকৈ এটা এটা কৈ আৰু গৰীবদাসদেৱ মহাৰাজে কয়, বিন চাহেব কি বন্দগী, সেই সঁচা ভগৱানৰ চাহেব মানে পৰমাত্মা, বিন পৰমাত্মা কি ভক্তি কहीं ठोर ठिकाना ना। গতিকে পুণ্যাত্মাসকল, প্ৰথমতেতো আমি এইটো চাব লাগিব যে আমি কোন পৰমাত্মাৰ ভক্তি কৰিম, কোন ভগৱানৰ স্বামীৰ ৰামৰ খুদাৰ গদৰ ভক্তি কৰিম। ইয়াৰ বাবে আমি পৰমাত্মাৰ পৰিভাষাক বুজিব লাগিব। যেনেকৈ চাহেব বুলি কাক কয়, ৰাম বুলি কাক কয়, প্ৰভু স্বামী মালিক কাক কয়। উদাহৰণস্বৰূপে যেনেকৈ এজন গাঁওবুঢ়াকো চাহেব বুলি কয়, SDMকো চাহেব বুলি কয়, ডিপুটি কমিশনাৰ আৰু কমিশনাৰ, মন্ত্ৰী, মুখ্যমন্ত্ৰী, প্ৰধানমন্ত্ৰী, যিমানবোৰ আছে সকলোকে চাহেব বুলি কয়। কিন্তু প্ৰত্যেক চাহেবৰে শক্তিত, ক্ষমতাত, সমৰ্থতাত পাৰ্থক্য আছে। কিন্তু হয় সকলোৱে চাহেব, স্বামী মালিক। গাঁওবুঢ়া এখন গাঁৱৰ
স্বামী হয়, ৰাম চাহিব হয়। SDM এটা ডিভিজনৰ নিজৰ ক্ষেত্ৰৰ নিজৰ য'ত জব হয় তাৰে, আৰু ডেপুটি কমিশনাৰ এখন জিলাৰ ভিতৰত চাহিব, কণ্ট্ৰলাৰ কমিশনাৰ 4-5খন ডিষ্ট্ৰিক্টৰ মাজত হয়, আৰু মন্ত্ৰী এখন ষ্টেটৰ ৰাজ্যৰ এটা বিভাগৰ হয়। স্বামী চাহিব মালিক আৰু মুখ্যমন্ত্ৰী সি সকলো মন্ত্ৰীৰ ওপৰৰ চাহিব কেৱল এখন ৰাজ্যৰ এটা টুকুৰাৰ, আৰু প্ৰধানমন্ত্ৰী বহুতকেইটা মুখ্যমন্ত্ৰীৰ ওপৰত চাহিব। এই প্ৰকাৰে ভগৱানৰো সকলো ব্যৱস্থা আপুনি জানিব লাগিব, এনেকৈ বুজিব লাগিব। যেনেকৈ অন্য দেৱতাও আছে, যেনে ধৰক বৰুণ দেৱতা আছে, জলৰ দেৱতা। ধৰক কোনোবা জলসিঞ্চন মন্ত্ৰী আছে, জলসিঞ্চন ইৰিগেশ্যন মিনিষ্টাৰ, গতিকে সেই জলসিঞ্চন মন্ত্ৰীজন মানুহ হয়, তেওঁক নেহেৰ মেহেকমেৰ মন্ত্ৰী বুলিও কয়, নৰ্দমা মন্ত্ৰী। এনেকৈ তেওঁ নৰ্দমাৰ মন্ত্ৰী নহয়, তেওঁ মনুষ্যৰ মন্ত্ৰী হয়, যাৰ অন্তৰ্গত সকলোবোৰ সিঁচনিৰ উৎস আহে। তেওঁ এইবোৰৰ কণ্ট্ৰলাৰ। এই প্ৰকাৰে যেনেকৈ বিদ্যুৎ মন্ত্ৰী থাকে, বিজুলী মন্ত্ৰী, গতিকে তেওঁ বিজুলী নহয়, মনুষ্য হয়। এনেকৈ আমাৰ দেৱতা আছে, যেনেকৈ কুবেৰ দেৱতা, কুবেৰ তেওঁ বিত্ত মন্ত্ৰী। আৰু জংগলৰ দেৱতা হ'ল যিমানবোৰ ফৰেষ্ট আছে তেওঁৰ অন্তৰ্গতই হয়। এনেকৈ যিমানবোৰ এই পৃথিৱী আছে, ওপৰৰ লোকত গ্ৰহ আছে, এইবোৰৰ কণ্ট্ৰলাৰ হ'ল পৃথিৱী দেৱী। এই পৃথিৱী দেৱী মাটিৰ নহয়, তেওঁ এগৰাকী দেৱী নৰাকাৰৰ। এনেকৈ সূৰ্য দেৱতা, এই সূৰ্য যি জুইৰ পিণ্ড, ই দেৱতা নহয়, সেই সূৰ্য এজন দেৱতা নৰাকাৰ, যাৰ অন্তৰ্গত সকলোবোৰ প্ৰকাশ স্ৰোত আহে। এনেকৈ বহুত সূৰ্য আছে, চন্দ্ৰ আছে, প্ৰকাশ উৎস আছে, এইবোৰ ইয়াৰ অন্তৰ্গত। ভুলতে এই সূৰ্যকে দেৱতা বুলি মানি আমি ইয়াকে নিজৰ কেন্দ্ৰ কৰি লওঁ, ভাবি লওঁ এওঁ ভগৱান দেৱতা। আৰু এই সকলোবোৰ দেৱতাৰে 3জন মুখ্য দেৱতা আছে। সেয়া এজন শ্ৰী ব্ৰহ্মাদেৱ, দ্বিতীয়জন শ্ৰী বিষ্ণুদেৱ, তৃতীয়জন শ্ৰী শিৱদেৱ। এওঁলোক 3টা লোকৰ এক বিভাগীয় মন্ত্ৰী। যেনেকৈ ব্ৰহ্মাদেৱ ৰজগুণ বিভাগৰ মিনিষ্টাৰ, চাহিব মালিক স্বামী। ভগৱান বিষ্ণুদেৱ আছে, এওঁ 3 লোকৰ ভিতৰত শতগুণ বিভাগৰ মন্ত্ৰী। আৰু ভগৱান শংকৰ তমগুণ বিভাগৰ চাহিব ৰাম মালিক, দেৱতা হয় স্বামী। এখন ব্ৰহ্মাণ্ডৰ ভিতৰত 14টা লোক থাকে। এখন ব্ৰহ্মাণ্ডৰ ভিতৰত 14টা লোক আছে। 88,000টা বসতি অঞ্চল বেলেগকৈ বনোৱা আছে। শপত পুৰি আছে। ব্ৰহ্মলোকৰ ওপৰতো এটা গুপ্ত লোক আছে, ব্ৰহ্মলোকৰ ওপৰত আৰু এটা লোক আছে। গতিকে এই লোক এখন ব্ৰহ্মাণ্ডৰ ভিতৰত এই সূৰ্য, চন্দ্ৰ, পৃথিৱী, স্বৰ্গ, পাতাল, তল, অতল, বিতল, আৰু শ্ৰী ব্ৰহ্মা, শ্ৰী বিষ্ণু, শ্ৰী শিৱৰ লোক, ইন্দ্ৰৰ লোক, ধৰ্মৰাজ ন্যায়াধীশৰ লোক, আৰু ওপৰত ব্ৰহ্মলোক, দুৰ্গা দেৱীৰ লোক, এই সকলোবোৰ মিলাই গৌলোক আদি এনেকৈ মুঠ 14টা লোক আছে। সূৰ্য আছে, চন্দ্ৰ আছে, গতিকে এখন ব্ৰহ্মাণ্ডৰ ভিতৰত এয়া ইমানেই সামগ্ৰী থাকে। এনেকুৱা 21খন ব্ৰহ্মাণ্ড আছে। তাৰ স্বামী হ'ল ব্ৰহ্ম, ক্ষৰ পুৰুষ। শ্ৰীমদ ভাগৱত গীতা অধ্যায় নম্বৰ 15, শ্লোক নম্বৰ 16 আৰু 17 3জন পুৰুষ আছে, প্ৰভু স্বামী। এতিয়া ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ স্থিতিৰ সৈতেতো আপুনি পৰিচিত হৈছেই, অন্য দেৱতাৰ স্থিতিৰ সৈতেও পৰিচিত হৈছে, যে হলো কিমান চাহিব, কিমান স্বামী, কিমান মালিক।
আৰু এওঁলোকৰ যি পিতা তেওঁ 21 ব্ৰহ্মাণ্ডৰ চাহেব ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ পিতা মানে 21 ব্ৰহ্মাণ্ডত যিমানবোৰ প্ৰাণী আছে ইয়াৰে সন্তান দেৱতা ইয়াৰ পৰাই উৎপন্ন হৈছে আগলৈ সেই দেৱতাবোৰৰো দেৱতা হ'ল সিহঁতৰো সন্তান হ'ল এনেকৈ 21 ব্ৰহ্মাণ্ডৰ এখন ব্ৰহ্মাণ্ডৰ ব্যৱস্থা আপোনালোকক কৈ দিলো মই এনেকৈ 21খন ব্ৰহ্মাণ্ড আছে ক্ষৰ পুৰুষৰ শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 16 দুজন পুৰুষ আছে ক্ষৰ পুৰুষ আৰু অক্ষৰ পুৰুষ আৰু 17ত আছে তৃতীয় যিজন অন্য এওঁলোকতকৈ বেলেগ তেওঁ পৰমক্ষৰ পুৰুষ তেওঁক পৰমক্ষৰ ব্ৰহ্ম বুলিও কয় ক্ষৰ পুৰুষ বুলি কোৱা অথবা ক্ষৰ ব্ৰহ্ম আৰু ইয়াক পোনকৈ ব্ৰহ্ম বুলিও কয় এতিয়া ব্ৰহ্মৰ পৰিভাষা কওঁ আপোনালোকক তেওঁক ব্ৰহ্ম বুলি কিয় কয় কিয়নো ব্ৰহ্মৰ অৰ্থটো চাহেবেই হয় ভগৱান হয় পৰমাত্মা হয় কিন্তু এতিয়া যেনেকৈ যিকোনো বিভাগতে আপুনি চাওক অথবা কোনো ব্যৱস্থা চাওক যেনেকৈ ছাগলী পোহপাল কৰে সিহঁতৰ বাবে কচাইজন চাহেব মালিক কিন্তু সি কেনেকুৱা ধৰণৰ চাহেব হয়তো সিহঁতৰে মালিক স্বামী সিহঁত তাৰ অন্তৰ্গত সিহঁতক যি ইচ্ছা সিটোৱে কৰিব পাৰে সি চাহেব হৈও তাৰ নেচাৰ কেনেকুৱা হয় তাৰ ডিউটি কেনেকুৱা কৰ্তব্য কি হয় তাৰ এনেকৈ প্ৰত্যেক চাহেবৰে কামত পাৰ্থক্য আছে এই প্ৰকাৰে বুজি লোৱা এই যি কাল আছে ই সেই কচাইৰ দৰে চাহেব হয় আৰু ইয়াৰ 21খন ব্ৰহ্মাণ্ড আছে য'ত ই আমাক বান্ধি থৈছে ইয়াৰ কৰ্তব্য কেনেকুৱা তথাপিও ই চাহেব আৰু ব্ৰহ্ম বিষ্ণু মহেশ্বৰ এই ব্ৰহ্ম ক্ষৰ পুৰুষৰ এই তিনি মুখ্য শক্তি হয় ইয়াৰ যি ইয়াৰ ব্যৱস্থা কৰি থৈছে যেনেকৈ কচাইয়ে ছাগলী পালে মতা আৰু মাইকী সিহঁতৰ বাবে 3টা চাকৰ থৈ দিয়ে এজনে সিহঁতক বাহিৰৰ পৰা খাদ্য আনে আৰু তাতে থৈ দিয়ে দ্বিতীয়জনে সিহঁতক চৰাই আনে গোটেই দিনটো সিহঁতৰ চোৱা চিতা কৰে আৰু তৃতীয়জনে কচাইক যিমান কেইটা লাগে সিমান কেইটা লৈ যায় এনেকৈ ডিউটি দি থৈছে এই ব্ৰহ্ম বিষ্ণু মহেশ্বৰক এই কাল ভগৱানে কাৰণ ইয়াক অভিশাপ দিয়া হৈছে ই ভুল এটা কৰিছিলে 1 লাখ মানৱ শৰীৰধাৰী প্ৰাণী ই শৰীৰৰ পৰা ওলোৱা লেতেৰাক নিত্য আহাৰ কৰে এনেকুৱাই ই ব্ৰহ্মদেৱৰ পৰা প্ৰেৰিত হৈ যিকোনো প্ৰাণী ইয়াৰ ৰজগুণৰ প্ৰভাৱত সন্তান উৎপত্তি কৰে শ্ৰী বিষ্ণুদেৱে স্থিতি বনাই ৰাখে আৰু শংকৰ ভগৱানে আমাক মাৰি এই কাল কচাইৰ ওচৰলৈ পঠিয়াই দিয়ে ইয়াৰ ব্যৱস্থা এনেকুৱা তথাপিও সি স্বামী চাহেব ব্ৰহ্ম মালিক বুলি কোৱা হয় এতিয়া যেনেকৈ আমি দেখিছো যেনেকৈ কোনো যেনেকৈ SP অফিচত যিবোৰ ষ্টাফে কাম কৰে তেওঁলোকে বাৰে বাৰে এনেকৈ নকয় যে SP চাহেবে এনেকৈ কৈছে তাৰে যি হেড ক্লাৰ্ক অন্য যিমানবোৰ ক্লাৰ্ক অথবা আন যিবোৰ কৰ্মচাৰী থাকে ইজনে আনজনক কয় যে চাহেবে এনেকৈ কৈছে তেওঁলোকৰ বাবে এয়া আণ্ডাৰষ্টুড চাহেব মানে SP চাহেব তেওঁলোকে বাৰে বাৰে SP চাহেব বুলি নকয় এই প্ৰকাৰে এই ব্ৰহ্ম যি আছে সি 21 ব্ৰহ্মাণ্ডৰ মালিক আৰু ই কেনেকুৱা মালিক ইয়াৰ ডিউটি কৰ্তব্য কি হয় নেচাৰ কি স্বভাৱ কি ইয়াৰ কৰ্ম কেনেকুৱা এইটো কলো ই তথাপিও চাহেব গতিকে ইয়াৰে যিমানবোৰ ঋষি মুনি আছিলে ইহঁতে ব্ৰহ্ম বুলি কোৱা আৰম্ভ কৰিলে ব্ৰহ্ম হয় চাহেব ই চাহেব মানে ব্ৰহ্ম প্ৰসিদ্ধ হৈ গ'ল আৰু ইয়াকেই পুৰুষোত্তম বুলি মানিলে কাৰণ ইয়াৰ বিকল্প নাই ইয়াক পুৰুষোত্তম বুলি কেনেকৈ মানিলে যেনেকৈ শ্ৰীমদ ভাগৱত গীতা অধ্যায় নম্বৰ 15 শ্লোক 16 17 আৰু 18 এইটো নিৰ্ণায়ক জ্ঞান দিছে যে 3জন পুৰুষ আছে এজন ক্ষৰ পুৰুষ যিয়ে গীতাৰ জ্ঞান দিছে ই 21 ব্ৰহ্মাণ্ডৰ স্বামী ইয়াক ক্ষৰ ব্ৰহ্ম বুলিও কয় আৰু ই ব্ৰহ্ম বুলি প্ৰসিদ্ধ হ'ল এইবাবেই হ'ল যে ইয়াৰ অন্তৰ্গত যিমানবোৰ ঋষি মহৰ্ষি দেৱ আছে সি ইহঁতৰ চাহেব সেইবাবে ইহঁতে ব্ৰহ্ম বুলি কয় এটা পাৱাৰ ই নিৰাকাৰ ইয়াক কেতিয়াও দেখা পোৱা নাযায়
ই প্ৰতিজ্ঞা কৰি থৈছে যে ই কেতিয়াও কাৰো সন্মুখলৈ নাহে কোনো সাধনাৰে ইয়াৰ দৰ্শন কৰিব পৰা নাযায় ই এনেকৈ প্ৰতিজ্ঞা কৰি থৈছে আৰু গীতাৰ অধ্যায় নম্বৰ 7 শ্লোক নম্বৰ 24 আৰু 25ত ই স্বয়ং স্বীকাৰ কৰিছে শ্ৰীকৃষ্ণত প্ৰৱেশ কৰি কৈছে যে অৰ্জুন মই কৃষ্ণ নহয় সেইবাবে এই বুদ্ধিহীন ব্যক্তি অবুধে মই অব্যক্তমক ব্যক্তিম আপনম মনন্তে বুধা মই অব্যক্ত মানে মই গুপ্ত থাকো যোগ মায়াৰে লুকাই থাকো কেতিয়াও কাৰো সন্মুখলৈ নাহো এইটো মোৰ অটল বেয়া নিয়ম অনুত্তম আৰু ইহঁতে মোক শ্ৰীকৃষ্ণ বুলি ভাবি আছে ব্যক্তিৰ ৰূপ মায়াত মই কেতিয়াও কাৰো সন্মুখলৈ নাহো গীতাৰ অধ্যায় নম্বৰ 11 47 আৰু 48ত কৈছে যে অৰ্জুন তুমি যে মোৰ এই ৰূপ দেখিছা বিৰাট এইটোই মোৰ আচল ৰূপ মোৰ এইটো কালৰ আৰু মোৰ এই ৰূপৰ মোৰ দৰ্শন ইয়াৰ আগতে কোনেও দেখা নাই তোমাৰ আগতে না আগলৈ দেখিব না কোনো জপেৰে না তপেৰে না কোনো বেদত বৰ্ণিত বিধিৰে না কোনো ক্ৰিয়াৰে মোৰ কোনেও দৰ্শন কৰিব নোৱাৰে এই ৰূপৰ দৰ্শন কৰিব নোৱাৰে এই ৰূপৰ দৰ্শন কৰা মানে ভগৱানৰ প্ৰাপ্তি গতিকে বেদত বৰ্ণিত বিধিৰে পৰমাত্মাৰ প্ৰাপ্তি নহয় এই মহৰ্ষিসকলে বহুত কিবা কিবি কৰি চালে সমাধি ৰৈ চালে আৰু ওমৰ নাম ইয়াৰ টপমোষ্ট মন্ত্ৰ ফাইনেল মন্ত্ৰ ইয়াৰ জপ কৰিও চালে বেদত লিখা আছে বেদত বৰ্ণিত বিধিত লিখা আছে মই কাকোকেই দেখা নিদিওঁ গতিকে সিহঁতে নিজেই ডিফাইন কৰিলে গড ইজ ফৰ্মলেছ পৰমাত্মা নিৰাকাৰ গতিকে ইয়াত প্ৰসংগ চলি আছে ইয়াৰ অন্তৰ্গত সকলোৰে মাজত ই চাহেব বুলি প্ৰসিদ্ধ হ'ল ব্ৰহ্ম হৈ গ'ল ব্ৰহ্ম সৰ্বশক্তিমান এই 21 ব্ৰহ্মাণ্ডৰ বাবে ই সৰ্বশক্তিমানেই হয় গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক 16 দুজন পুৰুষৰ কথা কৈছে চৰ পুৰুষ আৰু অক্ষৰ পুৰুষ চৰ পুৰুষটো কৈ দিলো ইয়াক চৰ ব্ৰহ্ম বুলি কোৱা ব্ৰহ্ম কোৱা 21 ব্ৰহ্মাণ্ডৰ স্বামী কাল বা জ্যোতি নিৰঞ্জন ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ পিতা বুলিয়েই কোৱা আৰু 7 সংখ্যৰ ব্ৰহ্মাণ্ডৰ স্বামী অক্ষৰ পুৰুষ 21 ব্ৰহ্মাণ্ডৰ সামগ্ৰীবোৰ আপোনালোকক কৈ দিলো এয়া ইমানেই আছে প্ৰত্যেকতে গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 16ত কৈছে দুজন পুৰুষ আছে চৰ পুৰুষ আৰু অক্ষৰ পুৰুষ তাৰ পিছত কৈছে ইয়াৰ অন্তৰ্গত যিমানবোৰ প্ৰাণী আছে সকলোবোৰ নাশবান স্থূল শৰীৰে তেওঁলোকৰ নাশবান জীৱাত্মাটো এনেও কাৰো নমৰে পশু বা পক্ষীয়েই হওক গতিকে ই স্বয়ং নাশবান দুই অক্ষৰ পুৰুষ আৰু অক্ষৰ পুৰুষ আৰু ইহঁতৰ অন্তৰ্গত যিমানবোৰ প্ৰাণী আছে সিহঁতো নাশবান এতিয়া গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 17 তৎক্ষণাৎ কৈছে উত্তম পুৰুষ কিন্তু অন্য পুৰুষোত্তম পুৰুষ মানে পৰমাত্মা উত্তম মানে শ্ৰেষ্ঠ সেই শ্ৰেষ্ঠ পৰমাত্মাটো এই দুজনতকৈ অন্য চৰ পুৰুষ আৰু অক্ষৰ পুৰুষতকৈ আৰু তেওঁকেই পৰমাত্মা বুলি কোৱা হয় পৰমাত্মা এতিয়া পৰমাত্মাৰ ডেফিনেশ্যন আপোনালোকক কম তেওঁক পৰমাত্মা বুলি কোৱা হয় আৰু তেওঁ এই তিনিওটা লোকত প্ৰৱেশ কৰি সকলোৰে ধাৰণ পোষণ কৰে এতিয়া গীতাৰ অধ্যায় নম্বৰ 8 শ্লোক নম্বৰ 1 অৰ্জুনে সুধিছে যে হে ভগৱান আপুনি সপ্তম অধ্যায়ৰ 29 নম্বৰ শ্লোকত যি তৎব্ৰহ্মৰ বিষয়ে কৈছে যে হে তৎব্ৰহ্মক জানি সকলো আধ্যাত্মিক জ্ঞানক বুজি আৰু সকলো কৰ্মৰ সৈতে পৰিচিত প্ৰাণীয়ে কেৱল জৰা আৰু মৰণৰ পৰা হাৰি যোৱাৰ মুক্তি পোৱাৰ বাবেহে প্ৰযত্ন কৰে এই সংসাৰৰ কোনো বস্তুৰে ডিমাণ্ড নাৰাখে ইচ্ছা নাৰাখে গতিকে কিং তৎব্ৰহ্ম অষ্টম অধ্যায়ৰ প্ৰথম মন্ত্ৰত অৰ্জুনে সুধিছে গীতাত যে কিং তৎব্ৰহ্ম সেই তৎব্ৰহ্ম কোন হয় কি হয় অষ্টম অধ্যায়ৰ 3 নম্বৰ শ্লোকত গীতাৰ জ্ঞানদাতাই কৈছে যে তেওঁ পৰম অক্ষৰ ব্ৰহ্ম অৰ্থাৎ তেওঁ গীতাৰ জ্ঞানদাতাতকৈ অন্য হয় গতিকে গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 17 हे परमोक्षर ब्रह्म विषय কৈছে যে कि उत्तम पुरुष तु अन्य परमात्मा इति उदाहरतय लोक तर्माविश्य विवृत्ति अवैश्वर गीतार अध्याय नम्बर 15 श्लोक नम्बर 18 गीतार ज्ञानदाताই কৈছে যে যিমানবোৰ প্ৰাণী মোৰ অন্তৰ্গত 21 ব্ৰহ্মাণ্ডত সিহঁততকৈ মই শ্ৰেষ্ঠ সিহঁততকৈ শক্তিশালী সিহঁততকৈ বলৱান সেইবাবে মই লোক আৰু বেদত লোক 21 ব্ৰহ্মাণ্ডতো এখন লোক আছে
যেনে ধৰক এখন ৰাজ্য ষ্টেট আৰু সমগ্ৰ ভাৰতত প্ৰায় 30-32খন ৰাজ্য আছে। এই সকলোবোৰ মিলাই এখন দেশ হয়। গতিকে ই কি কৈছে, মোৰ 21 ব্ৰহ্মাণ্ডত যিমানবোৰ প্ৰাণী আছে এইবোৰ মোৰ লোক। আৰু বেদক জনাসকলে ব্ৰহ্ম আৰু বেদ আৰু ওম নামৰ জপক ফাইনেল বুলি মানিছে। গতিকে ই কৈছে যে এয়া এক দন্ত কথা, লোকবেদ হয়। যেনেদৰে আমি লোকবেদৰ আধাৰত ব্ৰহ্মা বিষ্ণু মহেশ্বৰক অবিনাশী বুলি মানিছিলো, এওঁলোকৰ কোনো মাক দেউতাক নাছিল। এয়া আছিল দন্ত কথা, লোকবেদ যি সত্য নহয়, যথাৰ্থ জ্ঞানৰ বিপৰীত। গতিকে ইয়াত কি কৈছে, লোকবেদৰ আধাৰত দন্ত কথাৰ আধাৰত মই পুৰুষোত্তম ৰূপে প্ৰসিদ্ধ, কিয়নো যিমানবোৰ প্ৰাণী মোৰ অন্তৰ্গত ইহঁততকৈ শ্ৰেষ্ঠ মই, শক্তিশালী, বলৱান, সেইবাবে মই পুৰুষোত্তম ৰূপে প্ৰসিদ্ধ। কিন্তু ই 15 নম্বৰ অধ্যায়ৰ 17 নম্বৰ শ্লোকত স্পষ্ট কৰিয়েই দিছে যে উত্তম পুৰুষ তুমি অন্য, সেই দুয়োজনতকৈ ক্ষৰ পুৰুষ আৰু অক্ষৰ পুৰুষতকৈ কোনো অন্য সেই শ্ৰেষ্ঠ পৰমাত্মা। আৰু 8ম অধ্যায়ৰ 3য় শ্লোকতে স্পষ্ট কৰি দিছে যে তেওঁ পৰম অক্ষৰ ব্ৰহ্ম। আৰু 18 নম্বৰ অধ্যায়ৰ 62 নম্বৰ শ্লোকত গীতাৰ জ্ঞানদাতাই স্বয়ং কৈছেই যে অৰ্জুন তুমি সেই পৰমেশ্বৰ শৰণলৈ যোৱা যাৰ কৃপাত তুমি পৰম শান্তি আৰু সনাতন পৰম ধাম প্ৰাপ্ত কৰিবা। আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা প্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তি মাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। নমস্কাৰ ছাৰ। সৎ চাহেব। ছাৰ কি নাম আপোনাৰ? মোৰ নাম কৃষ্ণা দাস হয়। কৃষ্ণা, আপুনি ক'ৰ পৰা আহিছে? মই বলোদা বজাৰ ছত্তীশগড়ৰ। কৃষ্ণা, আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া ল'লে? মই মুক্তিদাতা সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা 12-10-2020 লৈছোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কি ভক্তি সাধনা কৰিছিল? মই হিন্দু ধৰ্মৰ হনুমান দেৱৰ ভক্তি সাধনা কৰিছিলোঁ, হনুমান চালিচাৰ পাঠ কৰিছিলোঁ। তেন্তে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ কিয় আহিলে? আমাৰ এজন ভগতদেৱ আছে আশুতোষ বন্ধাৰা, তেওঁৰ পৰা মই গম পালোঁ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ বাবে। তেওঁ মদ খাইছিলে, সেয়া এৰা খালে, সেইবাবে ময়ো নাম দীক্ষা ল'লোঁ। ছাৰ, আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত কিবা লাভ পালেনে? মইতো বহুত লাভ পালোঁ। তাৰে ভিতৰত ডাঙৰ লাভটো হ'ল মই আগতে মদ খাইছিলোঁ আৰু 2-3 বছৰ আগতে মই মদ বহুত বেছিকৈ খাইছিলোঁ, বিয়াৰ ইত্যাদি খাইছিলোঁ। এদিনত 8-10টামান বিয়াৰ খাই দিছিলোঁ। সেয়া এৰাৰ পিছত মই ৱাইন খোৱা আৰম্ভ কৰিছিলোঁ। মদটো 10-12টা বটল মই 24 ঘণ্টাতে খাই দিছিলোঁ। মই মদ বহুত বেছিকৈ খাইছিলোঁ, যাৰ বাবে মোৰ টোপনি নাহিছিল। ডিউটিৰ পৰা অহাৰ পিছত ৰাতি শুব নোৱাৰিছিলোঁ। টোপনি গ'লেও 12-1টামান বজাত আকৌ উঠিছিলোঁ। শুই উঠাৰ পিছত মোৰ লগত মদ আছিলেই, সেই মদ আকৌ খালেহে টোপনি আহিছিল। তাৰপিছত ৰাতিপুৱা আকৌ 5-6 বজাত উঠিছিলোঁ। এনেদৰে মোৰ টোপনিয়ে পূৰ্ণ হৈছিল। আৰু মই যেতিয়া সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা উপদেশ ল'লোঁ, মোৰ মদ একেবাৰেই এৰা খালে। মাছ মাংসও খাইছিলোঁ, সেয়াও একেবাৰে বাদ দিলোঁ। এতিয়া মই বহুত সুখী। আগতে মই মানসিক সমস্যাতেও ভুগিছিলোঁ। মানসিক টেনশ্যনৰ বাবে টোপনি অহা নাছিল বহুত বেছি। মূৰত কিবা কিবি চলি আছে, যাৰ তাৰ ওপৰত খং উঠিছিলে। এতিয়া সকলো সমস্যা ভাল হ'ল। এতিয়া মই ভালদৰে ভক্তি কৰি আছোঁ। এয়া মোৰ লগত বহুত ডাঙৰ চমৎকাৰ হ'ল। ছাৰ, আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত বহুত লাভ পালে। আপুনি ছত্তীশগড় পুলিচত হেড কনষ্টেবল হয়। আপুনি কৈছিল যে আপুনি বহুত বেছি মদ খাইছিল আৰু যেতিয়া আপোনাৰ টোপনি নাহে তেতিয়া আপুনি আকৌ মদ খাইছিলে, তেতিয়াহে টোপনি আহিছিল। এইটো কেনেকৈ সম্ভৱ হৈ আছে যে মানুহে আন ক'তোৱে নিচাই এৰুৱাব নোৱাৰে আৰু বহুত চেষ্টাও কৰে, কিন্তু সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ যেতিয়াই আহে নিচা এৰি দিয়ে? এইটো কেনেকৈ সম্ভৱ? মুক্তিদাতা সন্ত ৰামপালদেৱ মহাৰাজে যি প্ৰবচন দিয়ে, যি নাম উপদেশ দিয়ে, সেয়া ডাইৰেক্ট পৰমাত্মাৰে নাম উপদেশ হয়। আৰু সেই নাম উপদেশ মই আজিলৈকে পোৱা নাছিলোঁ। এই মুক্তিদাতা সন্ত ৰামপালদেৱ মহাৰাজ পৰমাত্মাৰে ৰূপ হয়, তেওঁৱেই অৱতাৰ হয়, যাক আমি এতিয়ালৈকে বুজিব পৰা নাছিলোঁ। তেওঁৰ পৰা নাম উপদেশ পালোঁ। তেওঁৰ নাম উপদেশ মন্ত্ৰৰ পৰা যি জপ কৰোঁ তাৰ পৰা যি লাভ পাইছোঁ, এতিয়াহে মই বুজি আছোঁ। তেওঁ আমাৰ সাক্ষাৎ পৰমাত্মাই অৱতৰিত হৈছে, সন্ত ৰামপালদেৱ মহাৰাজ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেনেকৈ ল'ব পাৰি? সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ বাবে তেওঁ যি সৎসংগ দিয়ে তাৰ তলত হালধীয়া শাৰী এটা আহে। আপুনি যিখন জিলাত থাকে তাৰে নামদান কেন্দ্ৰৰ ফোন নম্বৰ দিয়া থাকে। আপুনি যদি ফোন কৰে তেতিয়া আপুনি বিনামূলীয়াকৈ নামদান উপদেশ পাই যাব। ধন্যবাদ ছাৰ। সৎ চাহেব।
আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org। সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।